পেঞ্চন আৰু সাহিত্যিক বঁটা প্ৰদান কৰিবলৈ আমি আগবাঢ়িছোঁ। প্ৰথমে সাহিত্যিক পেঞ্চন আগবঢ়োৱা হ'ব। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ সাহিত্যিক পেঞ্চন প্ৰদান কৰিবলৈ। প্ৰথমে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কাছাৰ জিলাৰ শিলা মহান্তা, তেখেত মহুৱা চৌধুৰীৰ নামেৰে সাহিত্যৰ ক্ষেত্ৰত চিনাকি। তেখেত আজি উপস্থিত হ'ব পৰা নাই, তেখেতৰ পৰিয়ালৰ পৰা মধুমিতা ৰয় চৌধুৰী আহিছে, তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। শিলা মহান্তাৰ দুখন উল্লেখযোগ্য গ্ৰন্থ হ'ল বাংলা ভাষাৰ নৃত্য নাটিকা ৰাণী চন্দ্ৰপ্ৰভা আৰু বাংলা ভাষাৰ কাব্যগ্ৰন্থ অন্তৰঙ্গ ভালোবাসা। শিলা মহান্তাৰ হৈ মধুমিতা ৰয় চৌধুৰী, কাছাৰ জিলা। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব শোণিতপুৰ জিলাৰ দিলীপ কুমাৰ ফুকন। দুখন উল্লেখযোগ্য গ্ৰন্থ হ'ল জলপদুমৰ পানছৈ উপন্যাস, দৈবাত এহালি দেওহা কবিতা পুথি। দিলীপ কুমাৰ ফুকন তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু এগৰাকী সাহিত্যিক পেঞ্চন লাভ কৰা ব্যক্তি হৈছে লখিমপুৰ জিলাৰ খগেন্দ্ৰনাথ বৰা। তেখেতৰ দুখন উল্লেখযোগ্য গ্ৰন্থ হৈছে মানুহ আৰু প্ৰকৃতি, হিমানী হিমালয় অভিযান। তেখেত শাৰীৰিকভাৱে অসুস্থ, তেখেত উপস্থিত থাকিব পৰা নাই আজি। তেখেতলৈ আমি অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইবাৰ আমি সাহিত্যিক বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমেই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অদিতি বেজবৰুৱা, যোৰহাট। তেখেতৰ দুখন উল্লেখযোগ্য গ্ৰন্থ হ'ল বিজয়িনী অসমীয়া ভাষাৰ আৰু মহাকাশ অভিযান, দুয়োখন অসমীয়া ভাষাৰ গ্ৰন্থ। যোৰহাটৰ অদিতি বেজবৰুৱা। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব ডিম্বেশ্বৰ শইকীয়া, যাক আমি সকলোৱে অনুভৱ তুলসী নামেৰে জানো। এয়া অদিতি বেজবৰুৱা। তেখেতৰ পাছত মঞ্চলৈ আমি আদৰিছোঁ কামৰূপ মহানগৰ জিলাৰ ডিম্বেশ্বৰ শইকীয়া, যাক আমি অনুভৱ তুলসী নামেৰেই জানো। দিন ৰাতিৰ দুৱৰী আৰু অনুভৱ তুলসীৰ শ্ৰেষ্ঠ কবিতা, দুখন উল্লেখযোগ্য তেখেতৰ কবিতা পুথি অসমীয়া ভাষাৰ। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব তৰুণ চন্দ্ৰ শইকীয়া, যোৰহাট। যোৰহাটৰ তৰুণ চন্দ্ৰ শইকীয়া তেখেতৰ দুখন উল্লেখযোগ্য গ্ৰন্থ হৈছে ঐতিহ্যৰ আসনত, ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যৰ সন্ধানত এই গ্ৰন্থখন, অসমীয়া ভাষাৰ নীল নদীৰ পাৰে পাৰে ইজিপ্তৰ ভ্ৰমণ কাহিনী। তেখেতৰ তৰুণ চন্দ্ৰ শইকীয়া, যোৰহাট। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব ছাৰ এট হানছে, কাৰ্বি আংলং। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ছাৰ এট হানছে, কাৰ্বি আংলং। দুখন উল্লেখযোগ্য গ্ৰন্থ অসমীয়া ভাষাৰ ঝুমীয়া গধূলিৰ এটি এলিজি, ঝুমীয়া গধূলিৰ এটা এলিজি, আৰু আন এখন তেখেতৰ কবিতা পুথি কাৰ্বি ভাষাৰ নেপেই কাপাংগ্ৰেং আফাক আছো। ছাৰ এট হানছে, কাৰ্বি আংলং। তেখেতৰ পাছত মঞ্চলৈ আমি আদৰিম চিকাৰী টিছু। তেখেত আহিব পৰা নাই, তেখেতৰ সহধৰ্মিনীক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া ছাৰ এট হানছে, কাৰ্বি আংলং। চিকাৰী টিছু তেখেত কাৰ্বি আংলঙৰ, তেখেতৰ হৈ সহধৰ্মিনী আহিছে। তেখেতৰ কাৰ্বি ভাষাৰ দুখন উল্লেখযোগ্য কবিতা পুথি লাংবি চিটিম আছিক আফান আৰু ক্লিনছো। এয়া চিকাৰী টিছুৰ সহধৰ্মিনী। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব বিশ্বনাথ জিলাৰ খেমৰাজ নেপাল। খেমৰাজ নেপাল, বিশ্বনাথ জিলা। তেখেতৰ দুখন উল্লেখযোগ্য গ্ৰন্থ হ'ল নেপালী ভাষাৰ নেপালী লোক সাহিত্যকো ৰূপৰেখা আৰু অসমীয়া আৰু নেপালী ভাষাৰ তুলনাত্মক অধ্যয়ন। খেমৰাজ নেপাল, বিশ্বনাথ। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব কাৰ্বি আংলং জিলাৰ ঋতুৰাজ বসুমতাৰী। তেখেতৰ
বাংলা ভাষাৰ তেখেতৰ চুটি গল্প সংকলন হৈছে যৌতুগ্ৰহ আৰু জীৱনীৰ অৱয়ব। এয়া মঞ্চলৈ আদৰিছো কাছাৰ জিলাৰ ডক্টৰ হিমাশিষ কুমাৰ ভট্টাচাৰ্য। তেখেতৰ পাছত আমি মঞ্চলৈ আদৰিম ডক্টৰ ৰামচন্দ্ৰ ডেকা, কামৰূপ মহানগৰ জিলাৰ। ৰামচন্দ্ৰ ডেকাৰ পাছত সাজু হ'ব হৰিদেৱ পাঠক। মঞ্চলৈ আদৰিছো